জুবিন গাৰ্গৰ আদৰ্শকে জীয়াই ৰাখিলে যজ্ঞজ্যোতি বৰাই। শ্ৰমিকৰ পৰিয়ালক সহায় কৰিবলৈ আগবঢ়ালে 5,25,000 টকা। 8 ডিচেম্বৰ তাৰিখে যি অৰুণাচলৰ পথ দুৰ্ঘটনা হয় তাত অসমৰ প্ৰায় 21জন চাহ শ্ৰমিক আঘাতপ্ৰাপ্ত হয় আৰু প্ৰায় 20 গৰাকী নিহত হোৱা বুলি আমি খবৰ পাওঁ। এগৰাকী বৰ্তমান চিকিৎসাধীন হৈ আছে আৰু আমি যজ্ঞ কনষ্ট্ৰাকশ্যনৰ টিমৰ ফালৰ পৰা আমি প্ৰত্যেকটো পৰিয়ালক 25,000 টকাকে মুঠ 5,25,000 টকা তেওঁলোকক আৰ্থিক সাহায্য প্ৰদান কৰাৰ এক সিদ্ধান্ত গ্ৰহণ কৰোঁ। জুবিন গাৰ্গৰ আনক সহায় কৰা আদৰ্শকে অনুসৰণ কৰিলে যজ্ঞজ্যোতি। তো জুবিনদাৰ বাটেৰে বাট বুলিবলৈ চেষ্টা কৰিছোঁ। জুবিনদাই যি আমাক আদৰ্শ দেখাই থৈ গৈছে, তো সেই আদৰ্শৰে আমি তেওঁলোকৰ প্ৰত্যেকটো পৰিয়ালকে আমি সহায় কৰিবলৈ আগবাঢ়ি আহিছোঁ। যজ্ঞজ্যোতি কনষ্ট্ৰাকশ্যনৰ স্বত্বাধিকাৰীগৰাকীয়ে কৰিলে ডাঙৰ ঘোষণা। অলপতে অৰুণাচলত দুৰ্ঘটনাত মৃত্যু হোৱা তিনিচুকীয়াৰ 21জন শ্ৰমিকৰ পৰিয়ালক সহায় কৰিবলৈ আগুৱাই আহিল যজ্ঞজ্যোতি। প্ৰতিটো পৰিয়ালক 25,000 টকাকৈ মুঠ 5,25,000 টকা সাহায্য আগবঢ়াইছে যজ্ঞজ্যোতি। আচলতে আমাৰ লগতো বহু হাজাৰ হাজাৰ শ্ৰমিকে নিজৰ শ্ৰমদান কৰি আগবাঢ়ি আহিছে বা নিজৰ শ্ৰমদান কৰি আহিছে। গতিকে শ্ৰমিকৰ দুখ বুজি পাওঁ। ঘৰৰ পৰা যেতিয়া কামৰ অভিমুখে এখন ঠাইলৈ বা বহিৰাজ্যলৈ ওলাই যায়, সেই স্থলত যেতিয়া সেই ঘৰৰ মূল যিগৰাকীয়ে ইনকাম কৰে সেই মুৰব্বীগৰাকী যেতিয়া নোহোৱা হৈ যায়, তেনেস্থলত কেনেকুৱা ধৰণৰ কি তেওঁলোকৰ ঘৰখনত মানে ধুমুহা আহিব পাৰে সেয়া আচলতে আমি ভালদৰে বুজি পাওঁ। তো সেই মৰ্মে আমি এটা সিদ্ধান্ত গ্ৰহণ কৰি তেওঁলোকক আমাৰ ফালৰ পৰা ক্ষুদ্ৰ এটি সাহায্য প্ৰায় 25,000 টকাকে মুঠ 5,25,000 টকা তেওঁলোকৰ পৰিয়াললৈ আমাৰ ফালৰ পৰা আমি আগবঢ়াওঁ। আশীৰ্বাদ কৰিব যাতে আগলৈকো আমি এই ধৰণৰ কাম কাজসমূহ কৰি যাব পাৰোঁ। তেওঁৰ এনে মহান পদক্ষেপ সঁচাকৈ প্ৰশংসনীয়। ব্যুৰ' ৰিপৰ্ট, লখিমপুৰ টুডে।